কৰিব পাৰিব লাগিব। পাত ছোৱাত জন্ম কৰিম নেকি? পাত ছিঙাটো মই বেয়া পোৱা নাই, কিন্তু মোৰ সন্তান পাত ছিঙিলেও আমাৰ আমেৰিকাৰ কথা জানিব লাগিব। বাচ্চা হৈ নগ'লে কলেজত যেতিয়া যাব লাগিব, মই সদায় কৈ থাকোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীবোৰ প্ৰিন্সিপালৰ গেট টুগেদাৰ কথা পাতিব পাৰিব লাগে। ইয়াৰ পৰা যাব সেইদিনা মোৰ ৰিজাল্ট ৰাইটিঙত আছে, মোৰ গাঁৱৰ পৰা ছোৱালী এগৰাকী যায় জুনিয়ৰ কলেজত। যেতিয়া আমি জুনিয়ৰ কলেজত আমি কামত গ'লোঁ, যেতিয়া ছাৰক তৰংগ মল্ল ছাৰক কথা পাতিলোঁ, সেই সময়ত আমাৰ ষ্টুডেণ্টক সুধিলোঁ এই ছাৰজনৰ নাম কোৱা। মানে আমি আছামিজ ভাষাত ক'লোঁ যে নামটো ছাৰৰ নাম কি হয়, নাজানো বুলি কৈছে। কিন্তু সেই ছোৱালীজনী যেতিয়া ঘৰৰ পৰা ওলাই যায়, টিপটপ ড্ৰেছ লগাই যায়, ছাৰৰ নামেই নাজানো। সেইজন ছাৰ তৰংগ মল্ল ছাৰ এটা সামাজিক ব্যক্তি, সাহিত্যিক হয়, সম্পৰ্কই বনাব পৰা নাই। চেল্ফি ফেচবুক আৰু এইবোৰ সময় নষ্ট কৰি ব্ৰেইন ৱাছ কৰিব নোৱাৰে নেকি আমাৰ ল'ৰা ছোৱালী? সেইটোতো হ'ব নালাগে। তো আই ৰিকুৱেষ্ট, আমাৰ ল'ৰা ছোৱালীবোৰ বেষ্ট হ'ব লাগিব, আমাৰ আই মাতৃবোৰ বেষ্ট কৰিব লাগিব। কৰ বুলি ক'লে নহ'ব। ছাৰে যিটো কৈ আছে, মই যদি কথা ক'ব নোৱাৰোঁ, মোৰ সন্তানে কেনেকৈ কথা ক'ব? মাতৃ হোৱাটো ইজি হয়, ভেৰি চিম্পল। কিন্তু ল'ৰা ছোৱালীক এটা সুমানৱ গঢ়াৰ কাৰণে, দায়িত্ব ল'বৰ কাৰণে প্ৰথমতে মায়ে গীত গাব লাগিব। ইয়াত ডেট দ্য মাই থিংছ মায়ে নাজানিব বাচ্চাটো কেনেকৈ শিকিব, মোক আপোনালোকে ক্লিয়াৰ কৰি দিয়ক। সেইকাৰণে আমাৰ এটা কনচেপ্ট থাকে, মোৰ গাঁৱত প্ৰগ্ৰাম কৰিলে মই সকলো মাতৃসকলক এংগেজ কৰাব বিচাৰোঁ। মদ খাব পাৰে একো নাই, মদ এটা পাৰ্টছ লাইফত থাকিব পাৰে টেনশ্যন ৰিলেক্সেশ্যন কাৰণে, কিন্তু আমি জানিব লাগিব। কলেজত যদি আমি যদি বাটিং বাছত পঠাই দিওঁ বা আপোনালোকৰ এই ইয়াৰ ওচৰত স্কুলত পঠাই দিওঁ, সুমানৱ নহ'ব নহয়। যদি সুমানৱ হয় তেতিয়াহ'লে সেইবোৰ স্কুলতো বহুত দিনৰ পৰা ইয়াত ল'ৰা ছোৱালীবোৰ পঠাই থাকে, কিয় হোৱা নাই আজিলৈকে? দামী দামী স্কুলতে ষ্টাফৰ বাবুকেইটা পঠোৱা নাই নেকি? কিয় আজি সুমানৱ হোৱা নাই? বাহাদুৰ বাগানৰ পৰা ছোৱালী আমাৰ এই বাহাদুৰ চালী নগৰ নিচিনা হ'ব ধৰিছে, কিয় ইয়াৰ পৰা এজন ভাল ষ্টুডেণ্ট আজি সমাজক, আমাৰ সমাজক আগবঢ়াই লৈ যোৱা, নেতৃত্ব দিব পৰা সাহিত্য জগত কিয় সৃষ্টি কৰিব পৰা নাই? যদি সেই স্কুলবোৰে যদি দিয়া হয়, মাতৃ দিব লাগিব। আৰু সেইকাৰণে মাবোৰৰ ফিলিংবোৰ শ্বেয়াৰ কৰিবৰ কাৰণে আমি ভাগ্যৱান। আজি অজিত দত্ত ছাৰ আমাৰ মাজত ওলাই আহিছে, দেখিছে তেখেতে যে আমি সমাজক এক ব্যতিক্ৰম দৃষ্টিৰে আমি আগবঢ়াই লৈ যাব লাগিব। তো সেইকাৰণে আই ৰিকুৱেষ্ট, মই আপোনালোকৰ সন্তানৰ দৰে, কাৰোবাৰ বায়েক বা কোনোবা দাদাৰ দৰে হওক, কাৰোবাৰ সন্তানৰ দৰে হওক, তো আই ৰিকুৱেষ্ট কিবা যদি হওক থাকে প্ৰশ্ন কৰিব লাগিব। আৰু সকলোৰে মাতৃবোৰক অনুৰোধ জনাম যে তোদের ছোৱাছত কলেজ মে কবিতা গাইক লাগি, সাহিত্য সভামে কলেজ কবিতা গাইক লাগি, হাঁদে যদি হিয়া করম হতে হুঁয়াও কবিতা গাইক লাগি, যদি হিয়া কিবা ছোট প্রোগ্রাম হতে হুঁয়াও কবিতা গাইক লাগি। তো এই কবিতা একটা সাহিত্যকে পার্ট লাগে, অনুভব প্রকাশ করা হয়। তো আই রিকুয়েস্ট যদি আহে উচেক লাগে, অপরচুনিটি না মিলি বহুত দিন ভবিষ্যতে যাতে খুব কবি সাহিত্যিক হিচাপ প্ৰতিষ্ঠা লাভ কৰে তাৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অসমত যি জাতি জনগোষ্ঠী বসবাস কৰি আছোঁ, সকলো জাতি জনগোষ্ঠী অসমত অসমীয়া হিচাপে আমি বসবাস কৰি নিজকে আমি সুখী হৈ আছোঁ। আৰু তেনেস্থলতে আমি অসমত নিজক অসমীয়া বুলি চিনাকি দিয়াৰ মাজতে আমি যদিও বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা ইয়াত আহি উপস্থিতি কৰোঁ আৰু অসমখনক এক সুন্দৰ অসম গঢ়ি তোলাৰ ক্ষেত্ৰত আজি যিহেতুকে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস, গতিকে নাৰী সমাজে যি ধৰণে ভূমিকা পালন কৰি আহিছে সেইটো সদায় স্মৰণীয় হৈ ৰ'ব। আৰু আমি সদায় আশাবাদী হৈ থাকোঁ যে নাৰী সকলো ক্ষেত্ৰতে যাতে সক্ৰিয় হৈ থাকক, যাতে নাৰী সমাজে যেতিয়া নিষ্ক্ৰিয় হ'ব সমাজ বিশৃংখল সৃষ্টি হ'ব। আৰু মানৱ জাতিৰ সৃষ্টিৰ ঠাই উপাদান হৈছে নাৰী। আৰু তেনেস্থলতে আজি নাৰী যি স্থান হ'ব লাগিছিল, যি মৰ্যাদা হ'ব লাগিছিল, তেনে মৰ্যাদা হয়তো নাৰী সেইটো আজি পোৱা নাই। আমি সেই আজি বিশ্বৰ যুগতো যদি আমি চাওঁ, আজি তাৰিখত নাৰী অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত যেনেধৰণৰ অৱহেলিত হৈ আহিছে, নিশ্চয় দুখ লগা। গতিকে নাৰী প্ৰত্যেক ক্ষেত্ৰতেই নিজৰ নিজৰ ভূমিকা পালন কৰি আহিছে। লাগিলে সেয়া এজনী ছোৱালী নিজৰ দায়িত্ব পালন কৰি আহিছে, যদি মহিলা যেনেদৰে নিজৰ দায়িত্ব পালন কৰি আহিছে। আৰু বিশেষকৈ আমি যি নাৰী আমাৰ সৃষ্টিকৰ্তা, জীৱন সৃষ্টিকৰ্তা, সেই জীৱন সৃষ্টিকৰ্তা নাৰীসকলক যিদৰে আমি সন্মান দিব লাগিছিল, আমি সেই সন্মান আমি সকলো দিয়াৰ ক্ষেত্ৰত বহুতখিনি ক্ষেত্ৰত আমি গাফিলতি কৰোঁ। প্ৰায় ঘটনাবিলাক অসম চাইছে, সেই ঘটনাবিলাক আমি অসমত বিশেষ আমি যিহেতু অসমীয়া অসমত কথাই ক'ব লাগিব। গতিকে অসমীয়া হিচাপে যদি আমি অসমখন যদি বিশ্ব দৰবাৰত বিশেষকৈ ভাৰতৰ যদি কথা কওঁ, ভাৰতৰ ভিতৰত যদি অসমখন যদি আমি জিলিকাই লৈ যাব লাগে, আমি উন্নত
দায়িত্ব হিচাপে যদি আমি লৈ যাব লাগে নিশ্চিতভাৱে নাৰী সমাজক আমি আগবঢ়াই দিব লাগিব আৰু নাৰী সকলো ক্ষেত্ৰতে সকলোৱে থাকে আৰু আমি সেই নাৰী সমাজক আমি নিশ্চিতভাৱে প্ৰাধান্য দিয়াটো উচিত বুলি মই ভাবোঁ আৰু আমি অসম স্বাধীনতা জাতীয় মহাসভাই আমি আজি হয়তো বহুমুখী কৰ্মসূচীৰ জিলাৰ সভাপতি ইতিমধ্যে নবীন কৰ্মী পাইছে আৰু মই নবীন কৰ্মীৰ লগতে আমাৰ যিহেতুকে আমাৰ জিলা সভা সমিতিৰ অসম স্বাধীনতা জাতীয় মহাসভাৰ সাধাৰণ সম্পাদকৰ দায়িত্বটো আছে গতিকে যথেষ্টখিনি এই অঞ্চলত কাজ কৰি আছে আৰু ইয়াত যুৱ সংঘ অন্যান্য যিবিলাক সংগঠন যথেষ্ট এই অঞ্চলত কাম কৰি আছে গতিকে মই যিহেতুকে আপোনালোকে বাহাদুৰ চাৰিআলি এই চৌধুৰীগ্ৰাহী সময় উন্নয়ন কেন্দ্ৰৰ যিটো কাৰ্যসূচী এই অঞ্চলৰ আশে পাশে গাঁও বস্তি আমাৰ বিভিন্ন চাহ বাগিচা থকা আমাৰ এই অঞ্চলৰ ব্যক্তিসকলক মই আহ্বান জনাব বিচাৰিম যে এই অঞ্চল যদি আমাৰ তিনিচুকীয়া জিলাৰ ভিতৰত যদি আমাৰ যাব লাগে যদি বাহাদুৰ চাৰিআলি অঞ্চলটো যদি তিনিচুকীয়া জিলাৰ ভিতৰত যদি আমাৰ উন্নত এক অঞ্চল হিচাপে যদি প্ৰতিষ্ঠা কৰিব লাগে নিশ্চিতভাৱে এই অঞ্চলৰ প্ৰত্যেকটা গাঁও বস্তি চহৰ অঞ্চল চাহ বাগিচা আমি চুই যাব লাগিব প্ৰত্যেকটা সমাজলৈ নাৰীক আমি সন্মান দিব লাগিব গতিকে এই অঞ্চলত এই অনুষ্ঠান কাৰ্যসূচী ৰূপায়ণৰ বাবে মই সকলোকে আন্তৰিকতা ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে মই আপোনালোকৰ মাজত যিকোনো সমস্যাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই যাম বুলি মোৰ হাত সদায় আপোনালোকৰ লগত থাকিব মোৰ সদায় সহযোগ আপোনালোক থাকিব বুলি মই মোৰ সৰ্ব বক্তব্যৰে মই সমান পাইছোঁ যিহেতুকে মোৰ দুখৰ আৰু কাৰ্যসূচী দুজন অঞ্চলত মই উপস্থিত থাকিব লাগিব গতিকে মই ৰঘুবীৰ অনুযায়ী যাতে মোক খুব কম পৰা ডাঙৰ হৈ পেলাই বৈবাহিক জীৱনৰ পৰা মৃত্যুলৈকে যেনেকৈ আমাৰ যি আমি পৰিৱেশৰ পাইছোঁ সেই পৰিৱেশটো আমি অনুভূতি এটা পাঠ কৰিবলৈ গৈছোঁ যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব আশা কৰোঁ ইয়াতে মই কবিতাখিনি বেংগলীত পাঠ কৰিম আপোনালোকে সকলোৱে বুজি পাব কাৰণ মই ভাবোঁ যে আমাৰ ইয়াতে আদিবাসী আৰু আমাৰ লগত এটা সামঞ্জস্য আছে অসমীয়া সকলোৱে জানে আমাৰ অসমীয়া লিখিত ভাষাটো আমাৰ বাঙালীৰ নিচিনাই হয় একেই হয় তো তথাপিও আপোনালোকক অনুগ্ৰহ কৰিম যে অলপ ধ্যান দি শুনিব হয়তো নিশ্চয় বুজি পাব সকলোৱে কেইবাটা অনুষ্ঠানত আপোনালোক পাইছোঁ মুন্না কৰ্মকাৰ ডাঙৰীয়া আপুনি খুব ঠাণ্ডাকৈ থাকে সেইকাৰণে সন্মানীয় আজি সভাৰ সভাপতি মহোদয় লগতে অসম বহুভাষী কবি সন্মিলন তিনিচুকীয়া জিলা সমিতি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ লগতে দক্ষিণ তিনিচুকীয়া যুৱ সংঘৰ সহযোগত যি কবি সন্মিলনৰ লগতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰিছে তালৈ মই বেছিভাগকৈ ক'বলৈ গ'লে আমাৰ অজিত ডক্টৰ ডাঙৰীয়ালৈ ধন্যবাদ দিম লগতে আমাৰ মোৰ বন্ধু মোৰ মহাশয় বুলি ক'ব পাৰি মিষ্টাৰ ৰবীন কৰ্মী ডাঙৰীয়া তেখেতকো ধন্যবাদ দিম বহুমুখী এই কবি সন্মিলন বহু দিনৰ পৰাই নহয় যোৱা বছৰ চাগে লগ পাইছোঁ আৰু প্ৰায় এই কবি সন্মিলন আমি আহি থাকোঁ আৰু ইয়াতে আমি দেখিব পাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে বাগানে গৈ যি ধৰণে আগবঢ়াই নিছে আমি শুনি ভাল পাইছোঁ লগতে আজিৰ দিনটো খুবেই ভাল আমাৰ কাৰণে এইটো কাৰণে ক'ব বিচাৰিছোঁ যিহেতু আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আজিৰ দিনটোতে হয় আৰু সৰ্বভাৰতত আজি নাৰী দিৱস হৈ আছে আৰু বহু বক্তব্য দিলে আৰু ইয়াত আমাৰ মেছেজ দিবলগীয়া এনেকৈ একো নাই বুলি ক'ব পাৰি তথাপিও মই অকণমান ইউটিউবত চাৰ্চ কৰি তথাপিও যিমানখিনি দেশত বিদেশত নাৰীকৰ যিমান সন্মান আছে ভাৰতবৰ্ষত ইমান এটা সন্মান নাই বুলি আমি দেখিব পাওঁ তথাপিও আজিৰ যুগত এতিয়া দেখিছোঁ যে সন্মানটো সিহঁতি পাব আৰু আমি সদায় সন্মান কৰিব লাগিব যিহেতু নহওক কিয় নাৰীৰ কথা ক'বলৈ গ'লে নাৰী এটা এনে এটা ৰূপ যিটো মাতৃও হয় ধনীও হয় আমাৰ কন্যাও হয় সবেই হয় তো গতিকে এনেকুৱা এটা ৰূপৰ আজিৰ দিন সেই দিনটো খুবেই ভাল আৰু আমি যদিহে অসমত আমি আহি যাওঁ অসমত আমি অসমীয়া হিচাপে লগতে আমি অসমৰ অসমীয়া এটা অংগৰ হিচাপে আমি চাহ জনগোষ্ঠী
সেই হিচাপত যদি মই কথা পাতিব বিচাৰোঁ মই নিজৰ এই জনগোষ্ঠীটোৰ বিষয়ত, তেতিয়াহ'লে অলপ দেৰি আগত ৰবীন ছাৰৰ কথা মই কেইটামান গণ্য কৰিলোঁ। সঁচা কথা, আমি আৰু এটা কথা দেখিব পাইছোঁ, আমি এতিয়াই নহয় ৰবীন ছাৰৰ লগত বহুদিনৰ পৰা আমি সংগঠন কৰিও আহিছোঁ। তেখেতে আশা কৰিছে, মই আশা কৰিছোঁ। তেখেতে আজি জাতীয় মহাসভা কৰিছে, তেখেতে টিচাৰো হয়, তেখেতে এডভোকেটো হয়। সেইখিনিত তেখেতৰ মান বহুত আছে, এতিয়াও ভিতৰত বহুত বাঢ়িছে, যিটো ফকাছত নাহে, মানে পোহৰত নাহে, আমি দেখি নাপাওঁ। এই বাল্য বিবাহৰ ওপৰত বহুতখিনি আহে। আৰু এতিয়া আমাৰ অজিত ছাৰে যেনেকুৱা মাতৃ লৈ আহিলে ল'ৰা ছোৱালী তেখেতসকলক আগ্ৰহী পাইছে, এনেকুৱা ধৰণৰ বহুত কিছু আজি আমাৰ অজিত ছাৰক পাই পিনে আমাৰ বহুত এই অঞ্চলত দেখিব পাইছোঁ মাতৃসকলে সদায় আগবাঢ়ি আহিছে। সেইটো কাৰণে মই অজিত ছাৰক কোটি কোটি প্ৰণাম জনাই তেখেতক ধন্যবাদ দিছোঁ। আৰু সদায় এনেকৈ তেখেতৰ উজ্জ্বল হৈ থাকিব ভৱিষ্যত, আৰু আমিও তাৰ লগতে গৈ থাকিম বুলি হাত ধৰি আশা কৰিছোঁ। আৰু যি নহওক, আজি নাৰী দিৱস, আৰু নাৰী দিৱসৰ ক'বলৈ গ'লে বহুত কথা থাকে, যিটো মই সীমা বাইদেউৰ কথা অকণমান কৰিছিলে। সীমা বাইদেউ বহুত কথা ক'ব বিচাৰিছিলে, কিছুমান কথা আছিলে হয়তো তেখেতে কিছুমানে বেয়া পাওঁ বুলি ক'ব বিচাৰে। আমি কিন্তু আমি শেখৰতাৰ লগতে থাকোঁ প্ৰায়, গতিকে আমি কিছুমান ৰবীন ছাৰকো দেখিছোঁ, আমি কিন্তু ডাইৰেক্ট কথা কোৱা মানুহ, ভয় খোৱা কথা নহয়। মানে কি হ'ল, সীমা বাইদেউ কেইটামান কথা ক'ব বিচাৰিছে, আমাক ক'ব বিচাৰিছিলে, ক'ব পাৰি। আৰু ছাৰেতো জানে কি ক'লে, তো মানে কি হ'ল, একচুৱেলি ছাত্ৰসকল বা যিসকল নতুন চাম উঠি আহিছে, আজিৰ যুগত নতুন চাম উঠি আহিছে, অকল চাহ জনগোষ্ঠীৰ কথা নকওঁ, আজি অসমবাসী আমি অসমীয়া হিচাপত আমি কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ যিসকল নতুন চাম উঠি আহিছে সিহঁতৰ কিন্তু অৱস্থাটো বেয়া হৈ গৈছে। কিহৰ কাৰণে? বহু এনেকুৱা যিকেইটা নিচা দ্ৰব্য বস্তু আছে, সেই বস্তুখিনি সেৱন কৰি অৱস্থাটো বেয়া লৈ গৈ আছে। সেইখিনি কথা বহুত আছে যিখিনি, আৰু তাৰ ভিতৰত আমি আমাৰ যিকেইটা চাহ বাগিচাৰ ভিতৰতে বা গাঁৱৰ ভিতৰত আমি চাব পাওঁ, যিসকল বিয়া পাতিছে, অলপ দিন পাতিলে, বিয়াৰ শিক্ষা নাই, তেখেতৰ একো নাই, নথকা তেখেতে কাজিয়া পেচাৰ হৈ নাৰী অত্যাচাৰো চলি, সেইটোও হয়, সেইখিনিও আমি পাইছোঁ। তেনেকুৱা ধৰণৰ বহুত কথা আমি শিকিবলগীয়া আছে, বহুত কথা আমি জানিবলগীয়া আছে। হয়তো কবি, তেখেতসকলে কবি কৰিছে, কবি যে ৰাইটাৰটো মানে কিয় ৰাইটাৰ এনেকৈ লিখিব পাৰে, সেইকেইটা পঢ়ি পঢ়ি আমি শিকিছোঁ। আৰু আমাৰ ছাৰে বহুত এনেকুৱা লিখিছে, এইখিনি আমাৰ ছাৰৰ কবিখিনি শুনিলে মানে ছাৰে কৈছে ঠিকেই, আপুনি যিটো ভাবে, আমাৰ এই ৰবি কৈছিলে, আপুনি যিটো ভাবে সেইটো অনুভৱ কৰি আপুনি যাব লাগিব, তেতিয়া আৰু কবিটো লিখিব পাৰিব বা ৰাইট কৰিব পাৰিব। তেনেকুৱা ধৰণৰ ভবা চিন্তা কৰি এনেকুৱা বিৰাট ডাঙৰ ডাঙৰ কথা যি আছে, মানে মানুহৰ শেষ নহয় আজিকালি, আৰু শেষেই নহ'ব, এনেকৈ থাকি যাম। আৰু ভৱিষ্যতে আমি কি কৰিব লাগিব, প্ৰজন্ম আমি ক'লৈ গৈছে, আমাৰ প্ৰজন্ম কি হৈছে। আজিতো আমি কিবা নাই কিবা জাতীয় সংগঠন কৰি আছিলোঁ, আৰু অসমৰ কাৰণে আমি কি কৰি আছোঁ আৰু আমি কি কৰিম। সদায় ৰবীন ছাৰে সেইকেইটা কথাই কয় আমাক, আৰু খুব মই ভাল পাওঁ সেইখিনি কথা শুনি পিনে, মোক খুব ভাল লাগে। আৰু তেখেতৰ যিকেইটা মানে কথা দিয়ে বা কয়, মানে একেবাৰে মোক মানে অকণমান অন্তৰত চুই যায় যে ৰবীন ছাৰে কথাটো ভাল কৈছে। আৰু কবিৰ বিষয়ত তোমাৰ আমাৰ অজিত ছাৰৰ কথা কি কওঁ, আৰু খুব ধুনীয়াকৈ অন্তৰত চুই যোৱা কবিখিনি কয়, আৰু কয়ও, আৰু নিজৰ লিখা কবি যিখিনি কয় বিৰাট ভাল লাগে। মই যেতিয়া গোটেই বিচাৰি যায় নহয় আপুনি, তেতিয়াহ'লে আপুনি বিচাৰি পাব যে কথাখিনি কি আছে। তো যি নহওক, হয়তো সময়টো বেছি হৈছে, বেছি নকওঁ, বেছি ক'লে আৰু কৈ থাকিব মন পৰে, বহুত দিন কোৱা নাই ছাৰ, আৰু হয়তো আজিকালিতো বেছিভাগ কৈছে কথা।